হয় আমি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক কমিটিৰ উদ্যোগত আজি এখনি নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে আৰু আপোনালোকে জানে যে যোৱা 27 জানুৱাৰী তাৰিখে আমাৰ বৰগাং চেণ্টাৰৰ অন্তৰ্গত মৰাণ গাঁৱৰ এগৰাকী মহিলা মহেশ্বৰী গোৱালা আৰু চেৰেলিয়া গাঁৱৰ এগৰাকী মহিলা মাৰিয়াম তপন নামৰ দুগৰাকীকৈ মহিলা ইটা ভাটাৰ খালত তেওঁলোকে পৰি অকাল মৃত্যু খাবতি ল'বলগীয়া হৈছিলে আৰু এই কথাবিলাক আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছিলো যে অতি শীঘ্ৰে ইয়াৰ তদন্ত হ'ব লাগিব আৰু ক্ষতিগ্ৰস্ত লোকসকলক মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী জনাইছিলো কিন্তু আমি দেখিছো যে আজিলৈকে সেই ঘটনাৰ কোনো তদন্ত হোৱা নাই আজিলৈকে আমি কোনো ভাটাৰ মালিকক মাতি আনি খুদপুছ কৰা দেখা পোৱা নাই গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জনাব বিচাৰিছো যদি অতি সোনকালে ইয়াৰ তদন্ত নহয় আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক যদি তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰে তেনেহলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে আমি জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম আৰু যাৰ কাৰণে আজি কেটলা চেণ্টাৰৰ পাৰ্থিৱ হোটেলত আমাৰ এখন নাগৰিক সভা চলি আছে আৰু সেই সভাত আজি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব কাৰণ ইটা ভাটা মালিকৰ ভুলৰ কাৰণে সেই দুগৰাকী মহিলাৰ মৃত্যু হৈছে আৰু আমি বাৰম্বাৰৰ এটা দাবী উপস্থাপন কৰি আহিছো যে আমি ইটা ভাটাৰ বিৰোধিতা কৰা নাই আমি ক'ব খুজিছো যে তেওঁলোকে যি ফকলেন লগাইছে জেচিবি লগাই যিবিলাক গাঁত খান্দিছে সেই জেগাবিলাকত তেওঁলোকে বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰিব লাগিব নহলে ফেন্সিঙৰ ব্যৱস্থা কৰিব লাগে যাতে সাধাৰণ ল'ৰা ছোৱালী বা মানুহে গৈ সেই খালবিলাকত পৰি যাতে অকাল মৃত্যু নহয় তাৰ কাৰণে তেওঁলোকে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি জিলা প্ৰশাসনক আমাৰ স্থানীয় প্ৰশাসনক আমি বাৰম্বাৰ অৱগত কৰি অহাৰ পাছতো কিন্তু আজিলৈকে তেওঁলোকে এই সমস্যাবিলাক সমাধানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ কাৰণে প্ৰত্যেক বছৰে আমাৰ আদিবাসী নিৰীহ লোকসকলৰ মৃত্যু হৈছে কেতিয়াবা বৃদ্ধসকলৰ মৃত্যু হৈছে তো কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হৈছে আৰু এই কথাটো মানি লোৱা নহ'ব যদি ইটা ভাটাত কাৰোবাৰ মৃত্যু হয় তেনেহলে ইটা ভাটাৰ মালিকে তাৰ সমস্ত ক্ষতিপূৰণ দিবই লাগিব অন্যথা আমি ইটা ভাটাৰ বিৰুদ্ধে কিন্তু জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম